লখিমপুৰ আঞ্চলিক বাথৌ ধৰ্ম সংঘৰ আমি যোৱা 23 ডিচেম্বৰত যেটা আমি নতুন কমিটি গঠন কৰা হৈছিল সেই গঠন কৰাৰ পিছত আমি আমাৰ যেটা বড়ো জাতিৰ প্ৰধান বাথৌ ধৰ্ম এই বাথৌ ধৰ্মটো সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসমৰ মানে বসবাস কৰা সকলো বড়ো জাতি যাতে আমাৰ ধৰ্মৰ নিয়ম নীতি বিলাক যাতে সুচাৰুৰূপে পালন কৰাৰ কিবা হয় পৰিৱেশ হয় ইয়াৰ কাৰণে আমি কিছু কাৰ্যসূচী হাতৰ লোৱাৰ দৰে আজিও আমি এখন আলোচনা চক্ৰ আহ্বান কৰা হৈছে এইখন আলোচনা চক্ৰৰ মূল মানে বিষয় হল আমি প্ৰত্যেক বড়ো জাতিৰ বড়ো সদস্যবিলাকক মানে বাথৌ ধৰ্মৰ প্ৰতি সজাগ সৃষ্টি কৰাৰ কাৰণে আজিৰ আলোচনা চক্ৰটো আহ্বান কৰা হৈছে আজিৰ আলোচনা চক্ৰত আমাৰ বিটিসি প্ৰধান মাননীয় প্ৰমোদ বড়ো ছাৰ মুখ্য অতিথি আসনত গ্ৰহণ কৰিব আৰু ইয়াৰ লগতে আমাৰ MLA ছাৰ জলেন दैमारी ছাৰ আহিব আৰু আমাৰ ধৰ্মনাৰায়ণ দাস EM পিটিআৰ আৰু আমাৰ ধৰ্মৰ যি আলোচনা চক্ৰ ইটো ইয়াৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আমি এজন আমাৰ দুলাৰাই বাথৌ গৌতমৰ প্ৰাক্তন ইয়ুথ প্ৰেসিডেন্ট মাননীয় ৰজেন বড়ো তেখেতকো আহ্বান কৰা হৈছে তেখেত এতিয়া আহি উপস্থিত হৈছেহে আমি অলপ পিছতে আমি আজিৰ আলোচনা চক্ৰৰ কাৰ্যসূচী মানে চলাই ল'ম বুলি আশা কৰিছোঁ।